সংখ্যক নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ এইবেলি অহা 5 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, কাৰণ আমাৰ বিভিন্ন বিভাগৰ উপসমিতিক আমি দায়িত্বসমূহ দিয়াৰ পিছত উপসমিতিসমূহে নিজৰ কামবোৰ নিয়াৰিকৈ পালন কৰিছে। তাৰ লগে লগে অহা 6 নৱেম্বৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব গৰ্ডন উচ্চতৰ মাধ্যমিক খেলপথাৰত। আৰু তাৰ লগে লগে আপোনালোকে দেখিছে যে মন্দিৰৰ চৌহদত এটা 52 ফুটৰ গীটাৰেৰে তাত জুবিন গাৰ্গৰো প্ৰতিমূৰ্তি থাকিব আৰু এটা টুপি থাকিব। ৰাইজে তাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। তাৰ লগে লগে অহা 8 নৱেম্বৰত ইয়াত মহাৰাজ পিথু নাট মঞ্চস্থ কৰিব। তাৰ লগে লগে 9 নৱেম্বৰত জীৱন্ত ৰাস, কাৰণ নলবাৰী ৰাস মহোৎসৱ বুলি ক'লে মৃন্ময় মূৰ্তি ৰাস, তাৰ লগত সংলগ্ন কৰা হৈছে জীৱন্ত ৰাসৰ। গতিকে 9 নৱেম্বৰত জীৱন্ত ৰাস উদযাপন কৰা হ'ব। 13 তাৰিখৰ পৰা অসমৰ আগশাৰীৰ 5খনকৈ ভ্ৰাম্যমান নাট্য দলে ইয়াত অংশগ্ৰহণ কৰিব। আৰু এই সমগ্ৰ আমাৰ ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত আমি আপোনালোকৰ মাধ্যমেৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই ৰাস মহোৎসৱৰ লগত আধ্যাত্মিকতাৰ লগে লগে আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰাৰ লগে লগে আৰু আপোনালোকে গম পাইছে যে আজি আমাৰ আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক দীপক শৰ্মাদেৱৰ মৃত্যুত আমি শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিয়েও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এইবাৰ আমাৰ ৰাস মহোৎসৱত উদ্বোধনী অনুষ্ঠানত সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস দেৱে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও বিশিষ্ট অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰিব। এই সমগ্ৰ কাৰ্যসূচীত আমি আপোনালোকৰ মাধ্যমেৰে আমি সমগ্ৰ ৰাইজক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। মানে আমাৰ প্ৰাণৰ শিল্পীগৰাকী প্ৰতিজনৰ অসমীয়াৰ প্ৰতিজনৰ মানে হিয়াত এটা বেদনা আছে, আৰু এইগৰাকী শিল্পীক বিহীন এইবেলি আমাৰ ৰাস মহোৎসৱ। গতিকে জুবিন গাৰ্গদেৱক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আৰু তাৰ লগে লগে আমাৰ যি আধ্যাত্মিকতাৰ এই যি ৰাসৰ আধ্যাত্মিকতা, এই আধ্যাত্মিকতাৰে আমি ৰাস মহোৎসৱটো চলাই নিবলৈ আমি চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।